হাজোৰ শ্যামৰাই মন্দিৰৰ দুৱাৰমুখত নিষিদ্ধ মাংস। মন্দিৰৰ পূজাৰীয়ে মন্দিৰৰ তলা খুলিবলৈ আহোঁতে প্ৰত্যক্ষ কৰে। ৰাতিপুৱা মই এই বন্তি জ্বলাবৰ কাৰণে চাফা কৰিবৰ কাৰণে আহিলোঁ। আহি পেলাই যে দেখোঁ এই প্লেটখনৰ এই কাষতে তাতে এটা টপলা পৰি আছে। 1.5 কেজিমান হ'ব যদি মাংস হয়। মই যাবাৰাত টপলা বুলি পেলাই তাতে গৰিমাত দিলোঁ। মন্দিৰৰ চৌহদত কোনে কৰিলে নিকৃষ্ট কাণ্ড। তীৰ্থনগৰী হাজোৰ নামঘৰত দুষ্কৃতিকাৰীয়ে থৈ গ'ল নিষিদ্ধ মাংস। হাজোৰ খানপাৰা গ্ৰান্তত মন্দিৰ চৌহদত নিষিদ্ধ মাংস পেলাই যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ভকতে কোৱা মতে বন্তি জ্বলাবলৈ আহি প্ৰত্যক্ষ কৰে তেওঁ নিষিদ্ধ মাংসৰ টোপোলাটো। ৰাতিপুৱা মই এই বন্তি জ্বলাবৰ কাৰণে চাফা কৰিবৰ কাৰণে আহিলোঁ। আহি পেলাই যে দেখোঁ এই প্লেটখনৰ এই কাষতে তাতে এটা টপলা পৰি আছে। 1.5 কেজিমান হ'ব যদি মাংস হয়। মই যাবাৰাত টপলা বুলি পেলাই তাতে গৰিমাত দিলোঁ। দি পেলাই আৰু নামঘৰত চাফা চুফা কৰি বন্তি জ্বলালোঁ। বন্তি জ্বলাই পেলাই যাবা ওলাই ওলাই ফুল ছিঙবা আহিলোঁ। ফুল ছিঙবা আহোঁতে কুকুৰে টানি আছে থাকে দেখি। তেতিয়া তাৰমানে এই তাতে ফুলত ল'ৰা 3টা বহি আছিল, সিহঁতক ক'লোঁ যে বাপাহঁত কি হৈছে চাওঁচোন, কি খাইছি। সিহঁতে লাৰি চাৰি ধৰি দি লাৰি চাৰি গুচি আহিছিল। নিষিদ্ধ মাংস। মই আম চামৰ যাবৰা বুলি ভাবিছিলোঁ, তুমি এইটো কাম কৰিলা। এইটো কামটো কৰা মানুহ আমাৰ ইয়াতে নাই। আৰু আতি বুঢ়ীৰ পৰা আজি 90 বছৰ হ'ল মোৰ এইবিলাক বিৰক্ত ঘটনা আমাৰ হোৱাই নাই। দামবোৰৰ লগত আমি এটা নিচিনাই ভাই ককাৰ নিচিনা চলি আছোঁ। কিন্তু আজি এইটো নিষিদ্ধ কাম কৰিব খুজিছে। যোনে ক'লা আৰু অধা উঠি যাবহি। শক্তি ভাবি চলা নে কি ভাবি চলিছে সেইটো আৰু ভগৱানে জানে। আমি আৰু ভগৱানৰ ওপৰত বিচাৰটো দিছোঁ, দি পেলাই আৰু নিষিদ্ধ মাংস পেলোৱা কাণ্ডক ধিক্কাৰ দিছে ৰাইজে। শীঘ্ৰে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় ৰাইজে। মই এই বন্তি জ্বলাবৰ কাৰণে চাফা কৰিবৰ কাৰণে আহিলোঁ। আহি পেলাই যে দেখোঁ এই প্লেটখনৰ এই কাষতে তাতে এটা টপলা পৰি আছে। 1.5 কেজিমান হ'ব যদি মাংস হয়। মই যাবাৰাত টপলা বুলি পেলাই তাতে গৰিমাত দিলোঁ। দি পেলাই আৰু নামঘৰত চাফা চুফা কৰি বন্তি জ্বলালোঁ। বন্তি জ্বলাই পেলাই যাবা ওলাই ওলাই ফুল ছিঙবা আহিলোঁ। ফুল ছিঙবা আহোঁতে কুকুৰে টানি আছে থাকে দেখি। তেতিয়া তাৰমানে এই তাতে ফুলত ল'ৰা 3টা বহি আছিল, সিহঁতক ক'লোঁ যে বাপাহঁত কি হৈছে চাওঁচোন, কি খাইছি। সিহঁতে লাৰি চাৰি ধৰি দি লাৰি চাৰি গুচি আহিছিল। নিষিদ্ধ মাংস। মই আম চামৰ যাবৰা বুলি ভাবিছিলোঁ, তুমি এইটো কাম কৰিলা। এইটো কামটো কৰা মানুহ আমাৰ ইয়াতে নাই। আৰু আতি বুঢ়ীৰ পৰা আজি 90 বছৰ হ'ল মোৰ এইবিলাক বিৰক্ত ঘটনা আমাৰ হোৱাই নাই। দামবোৰৰ লগত আমি এটা নিচিনাই ভাই ককাৰ নিচিনা চলি আছোঁ। কিন্তু আজি এইটো নিষিদ্ধ কাম কৰিব খুজিছে। যোনে ক'লা আৰু অধা উঠি যাবহি। শক্তি ভাবি চলা নে কি ভাবি চলিছে সেইটো আৰু ভগৱানে জানে। আমি আৰু ভগৱানৰ ওপৰত বিচাৰটো দিছোঁ, দি পেলাই আৰু হাজোৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, টাইম 8।